অৰুণাচলৰ চৌখামৰ ৰিজৰ্টত ৰাতিটো কটোৱাৰ পিছত পিছদিনা ৰাতিপুৱা কেম্পাছৰ ভিতৰতে আটাইকেইটাই অলপ মৰ্ণিং ৱাক কৰিলোঁ। বৃহৎ কেম্পাছটোত একেবাৰে নেচাৰেল পৰিৱেশ। এই পৰিৱেশটোত থাকি বৰ ভাল লাগিল। ব্ৰেকফাষ্ট কৰি উঠি প্ৰায় 11 মান বজাত আমি এই ৰিজৰ্টৰ পৰা বিদায় ল'লোঁ আৰু লাঞ্চ কৰিবলৈ সোমালোগৈ তাৰ পৰা অলপ আঁতৰতে থকা আন এখন ৰিজৰ্ট 7KMত। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও সুকীয়া। যদিও লাঞ্চ কৰিম বুলিয়ে ইয়ালৈ আহিছোঁ, আচল উদ্দেশ্যটো হৈছে এই পৰিৱেশটোৰ মাজত কিছু সময় থাকি এনজয় কৰা। ৰিজৰ্টখনৰ মাজেদিয়ে এখন ধুনীয়া পাহাৰীয়া নৈ বৈ গৈছে। নৈখন তেনেই বাম আৰু পানীখিনি একেবাৰে ফটফটীয়া, তললৈকে দেখা যায়। নৈখন পাৰ হ'বলৈ এখন দলং বনাই থোৱাৰ উপৰিও নৈখনৰ কাষত বহি সৌন্দৰ্য উপভোগ কৰিবলৈ পাৰটো ধুনীয়াকৈ বন্ধাই দিছে। তাতে আমি দুয়োটাই বহুত সময় বহিলোঁ। তাৰপিছতে জীয়েক বাপেকৰ লগত পানীৰ মাজলৈ নামি গ'ল। তাকে দেখি ময়ো ৰ'ব নোৱাৰিলোঁ, ময়ো পানীৰ মাজলৈ নামি গ'লোঁ। পাহাৰীয়া নৈ যে পানীখিনি বৰ ঠাণ্ডা, তথাপিতো ভাল লাগিল। ইফালে আমাৰ ল'ৰাই কাপোৰ কানি সলাই পানীত নামিয়ে দিলে। বায়েককো টনাটনি কৰিছে তাৰ লগত পানীত গা ধুবলৈ। আমি দুয়োটাই পাৰত বহিয়ে পৰিৱেশটো উপভোগ কৰিছোঁ। আৰু এটা সময়ত আমি বহি থকাৰ পৰা উঠি গৈ এটা কটেজত বহিলোগৈ। ইয়াত বহাৰ পিছতহে খানাৰ অৰ্ডাৰ লয়। মেনু চাই অৰ্ডাৰ দিবলৈ ঠিক কৰিলোঁ। এই কটেজবোৰো আকৌ নৈখনৰ একেবাৰে কাষতেই। নৈৰ শব্দ শুনি শুনি খানা খাব পাৰি। খানা অৰ্ডাৰ দিয়া গম পাইহে ল'ৰা পানীৰ পৰা উঠি আহিল। প্ৰথমতে ষ্টাৰ্টাৰ আহিল ফ্ৰেঞ্চ ফ্ৰাই। আটাইকেইটাই ধূপ ধাপ খোৱাত লাগিলোঁ। তাৰপিছতে আহিল আমাৰ ছোৱালীৰ ফেভৰেট বেবিকৰ্ণ। সিহঁতৰ লগতে আমিও জুতি ল'লোঁ। ষ্টাৰ্টাৰ খাই শেষ কৰোঁ মানে লাঞ্চ আহি পালেহিয়ে। টোপোলা ভাতৰ সৈতে ভেজ থালি আৰু লগতে চিকেন কাৰী। অৰুণাচললৈ আহিলে আমাৰ প্ৰায় টোপোলা ভাত খোৱা হয়। দুপৰীয়াৰ সাঁজটো কিন্তু আটাইকেইটাই মনৰ পচন্দৰ এসাঁজ বৰ তৃপ্তিৰে খালোঁ। পেট ভৰাই দুপৰীয়াৰ সাঁজটো খাই লৈ উঠি নৈৰ মাজত থকা শাৰী শাৰী শিলত অলপ ফটো ছেশ্যন কৰিলোঁ। আৰু আহিবৰ সময়ত টোপোলা ভাত আৰু চিকেনৰ আইটেম এটা ঘৰলৈ বুলি অৰ্ডাৰ দি লৈ আহিলোঁ। ইমান দূৰৰ পৰা গৈ ঘৰত আকৌ ভাত বনোৱাৰ ধৈৰ্য নাথাকেগৈ। ইয়াৰ লগে লগে আমাৰ অৰুণাচলৰ জাৰ্ণিৰ ব্লগটোও সামৰিলোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। বাই বাই।